নমস্কাৰ স্বাগতম জনাইছোঁ এটা ভিডিঅ'লৈ মই ভাগ্যশ্ৰীয়ে আশা কৰোঁ সকলো ভালে আছে আমাৰ সকলোৰে বৰ্তমান ভালেই আজিৰ ভিডিঅ'টো বহু দিনৰ মূৰত কৰিছোঁ আৰু সময় নোপোৱাই হৈছোঁ প্ৰায় অফিচ ডিউটিৰ পৰা আৰু আজি দেওবাৰ গতিকে ভিডিঅ'টো কৰি লওঁ বুলি ভাবিলোঁ মানে আপোনালোকৰ বহুতেই কমেণ্ট কৰি আছিলে আৰু এই এডিআৰই ৰিলেটেডে বহুত প্ৰশ্ন মই এইকেইদিনত পাই আছোঁ আৰু আপোনালোকৰ যিসকলে এডিআৰই ৰিলেটেড প্ৰশ্ন কৰি আছে সেই প্ৰশ্নবিলাকৰ উত্তৰ মই ডেডিকেটেড এটা ভিডিঅ' বনাই থৈছোঁ এতিয়া ধৰি লওক বুকছখিনিৰ কথা সুধি থাকে বহুতে আৰু ইয়াৰ উপৰিও মেথছৰ কি চাম বা ইংলিছৰ কি চাম ইংলিছৰ কোনটো পাৰ্ট ভালকৈ চালে মানে কোনটো বেছি গুৰুত্ব দিম তেনেকুৱাবিলাক আপোনালোকে কৈ আছিলে কমেণ্টত সেইবিলাক মানে মই এটা ডেডিকেটেড ভিডিঅ' মোৰ চেনেলটোতে বনাই থৈছোঁ তাতে আপোনালোকে এটাকৈ চেক কৰি সেইবিলাকেই আপোনালোকে মানে প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ পাই যাব আৰু মই তাৰ উপৰিও যদি আপোনালোকৰ মনত কিবা আছে তেতিয়াহ'লে এইটো ভিডিঅ'তে কমেণ্ট কৰি জনাব মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম আৰু সেই ভিডিঅ'টো আচলতে মই যেতিয়া প্ৰিপাৰেশ্যন কৰি আছিলোঁ তেতিয়া মোৰ মনত মানে বহুতখিনি মানে সপোন আছিলে আৰু সেইখিনি মই প্ৰথম চেলাৰীৰে কৰিম বুলি ভাবিছিলোঁ এতিয়াও মানে লিষ্ট বহুত দীঘলীয়া গতিকে এতিয়াও সম্পূৰ্ণ হোৱাগৈ নাই কিন্তু তাৰে অকণমান প্ৰতিশ্ৰুতি মই পূৰণ কৰিব পাৰিছোঁ গতিকে সেইখিনি দেখি পেলাই আপোনালোকৰ যিসকলে এতিয়া প্ৰিপাৰেশ্যন চলাই আছে মানে এডিআৰই 3.0 বা যিকোনো অসম চৰকাৰী চাকৰিৰ বাবে সেইসকলে হয়তো অলপ হ'লেও মনত উৎসাহ পাব মই এইটো কোনো ধৰণৰ এনেকুৱা নহয় যে মই কিবা এটা মোৰ ভাগৰ মই কৰিছোঁ কাৰণে আপোনালোকক দেখুৱাইছোঁ তেনেকুৱা নহয় এইটো মাত্ৰ আপোনালোকক যিসকলে প্ৰিপাৰেশ্যন কৰি আছে কাৰণ ময়ো এটা সময়ত প্ৰিপাৰেশ্যন কৰিছিলোঁ যিটো টাইমত মই মানে এনেকুৱা ভিডিঅ'বিলাক চাইছিলোঁ যোনে মানে আগতেই ক্লিয়াৰ কৰিলে কিছুমান এক্সাম সেই এক্সামবিলাকৰ ক্লিয়াৰ কৰাৰ পিছত তেওঁলোকৰ যিবিলাক মনৰ ভাৱ আৰু তেখেতসকলে কেনেকৈ মানে নিজৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিলে তেনেকুৱাবিলাক ভিডিঅ' বহুত আছে ইউটিউবত মই সেইবিলাক চাইছিলোঁ আৰু তাতে সেই ভিডিঅ'বিলাক যেতিয়াই চাইছিলোঁ তেতিয়াই মানে মনত এটা নতুন উৎসাহ এটা জন্ম হয় যেতিয়াই মানে অকণমান ভাগৰি পৰোঁ তেতিয়াই সেই ভিডিঅ' চালে মনত বহুতকণ উৎসাহ উপজে গতিকে সেই উৎসাহৰ বাবেই মই এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ আৰু কোনো ধৰণৰ তেনেকুৱা কথা নাই যে মই এইবিলাক দেখুৱাবলৈ লৈছোঁ মাত্ৰ আপোনালোকৰ বাবে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে নিজৰ একেবাৰে মনৰ পৰা সকলো ডেমন সকলো দি দিছে আৰু প্ৰিপাৰেশ্যনত সেইসকলৰ বাবে সেই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে এডিআৰই ৰিলেটেড বা অসম চৰকাৰৰ চাকৰি ৰিলেটেড APSCৰ বাদে কাৰণ মই APSC এতিয়ালৈকে দিয়া নাই আৰু যিটো দিয়া নাই সেইটোত মানে এনেই কৈ লাভ নাই আৰু যদি আপোনালোকৰ প্ৰশ্ন আছে তেতিয়াহ'লে এই ভিডিঅ'ৰ কমেণ্টত কমেণ্ট কৰি জনাব পাৰে ভিডিঅ'টো শেষলৈকে চাব ক'ত যাবা আজি আমাৰ গোটেই পৰিয়ালটোৱে বহুতেই সুখী আৰু আজি আমি গৈ আছোঁ দেওনাম ঘৰলৈ বুলি এটা প্ৰতিশ্ৰুতি পূৰণৰ বাবে আৰু প্ৰথম চেলাৰী হৈছে আৰু সেই দৰমহাৰে কিবা এটা কৰিম বুলি ভাবিছিলোঁ আৰু যিটো কৰিবলৈ গৈ আছোঁ পৰীক্ষাৰ প্ৰস্তুতিৰ সেই কঠিন সময়ছোৱাত মোক যদি ভগৱানে লগ নিদিলেহেঁতেন পৰমাত্মা যদি মোৰ লগত সকলো সময়তে নাথাকিলেহেঁতেন তেতিয়াহ'লে হয়তো মই এই সফলতা আজি নাপালোহেঁতেন গতিকে এই সফলতাৰ প্ৰথম ফল ভগৱানৰ নামত আগবঢ়ালোঁ আৰু দেওনামঘৰ ভাগি পুৰণা নামঘৰ ভাগি এতিয়া হৈ থকা নাই এতিয়া সম্পূৰ্ণ নতুন ৰূপে বনাইছে আহোম যুগৰ ঐতিহাসিক দেওনামঘৰৰ ভিতৰভাগ বৰ্তমান বনাই থকা হৈছে আৰু পুৰণা যিটো নামঘৰ আছিলে সেইটো ভাঙি এতিয়া নতুনকৈ বনালে আৰু একেবাৰে সম্পূৰ্ণ হোৱাগৈ নাই ভিতৰভাগৰ কাম আৰু এয়া হৈছে দেওনামঘৰৰ কুৰ্ম অৱতাৰ কপি ভগৱান দেওনামঘৰ ভাগিৰ এটা প্ৰচলিত কথা আছে যে ইয়াতে আপুনি যদি যিকোনো আপোনাৰ সপোন বা আপোনাৰ আশা আকাংক্ষাৰ কথা বা সুখ দুখৰ কথা ইয়াতে আপুনি প্ৰকাশ কৰে ভগৱানৰ ওচৰত তেতিয়া আপোনাৰ সেই সুখ দুখৰ সমভাগী ভগৱান হ'ব আৰু আপোনাৰ বাবে ভাল ফলাফল তেখেতে প্ৰদান কৰিব আৰু সেইখিনি মই নিজৰ ক্ষেত্ৰতে অনুভৱ কৰিছোঁ চাকৰি হ'ল আৰু এতিয়া দৰমহাও হ'ল প্ৰথম দৰমহাৰে
যি দুটা কাম কৰিম বুলি ভাবিছিলোঁ সেই দুটাও হ'লগৈ। আৰু মা বাবাক ফুৰাবলৈ নি অফিচো দেখাই আনিলোঁ। সপোনবোৰ মোৰ পূৰণ হৈছে, এতিয়া আপোনালোকৰ পাল। আপোনালোকৰ যিসকলে শুদ্ধ মনেৰে প্ৰিপেৰেশ্যন চলাই আছে, ভালকৈ চলাই যাওক, নিশ্চয় আপোনালোকে সফলতা পাব। আৰু যিসকলে এতিয়া কান্দিছে, শেষত শেষ হাঁহি আপোনালোকে মাৰিব। ধন্যবাদ।